নমস্কাৰ মই এপলিনা টাইমিটলৈ স্বাগতম জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো আজিৰে পৰা শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা আৰু এই জগন্নাথ ৰথ যাত্ৰাক লৈ গোলাঘাট চহৰৰ মাজমজিয়াটো দেখিবলৈ পোৱা গৈছে বিশাল জনসমাগম জগন্নাথৰ ভক্তই অগণন জগন্নাথৰ ভক্তই ভিৰ কৰিছে গোলাঘাট জিলাৰ মাজমজিয়াত এক বিশেষ পৰিবেশ দেখিবলৈ পোৱা গৈছে আকৰ্ষণীয় পৰিবেশ দেখিবলৈ পোৱা গৈছে গোলাঘাট নগৰৰ মাজমজিয়াত লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই বিশেষ খবৰ শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা আজিৰে পৰা শুভাৰম্ভ কৰা হৈছে আৰু গোলাঘাটত বিশাল ৰথ যাত্ৰালৈ ওলাই আহিছে হাজাৰ হাজাৰ ভক্ত ৰাজপথলৈ ওলাই আহিছে বিশাল সমদল কৰি ওলাই আহিছে ৰথ যাত্ৰালৈ তৃতীয় বাৰ্ষিক শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা আৰম্ভ কৰিছে এয়া গোলাঘাট নগৰৰ মাজমজিয়াত হৰে কৃষ্ণ নামসত্ৰ সংঘ গোলাঘাটৰ উদ্যোগত আয়োজন কৰা হৈছে এই বিশাল ৰথ যাত্ৰা ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী অজন্তা নেওগ সাংসদ কামাখ্যা প্ৰসাদ দাসায়ো আৰু ইয়াৰ দৃশ্যাংশ মন কৰক গোলাঘাট নগৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে এই দৃশ্য শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ যাত্ৰাক লৈ ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে গোলাঘাট নগৰৰ মাজমজিয়াত এনেধৰণে বিশাল সমাগম দেখিবলৈ পোৱা গৈছে অগণন লোক ওলাই আহিছে পুৰুষ মহিলা শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোক এনেধৰণে ওলাই আহিছে আৰু এই বিশাল ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিছে শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাক লৈ গোলাঘাট নগৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে ব্যাপক আয়োজন গোলাঘাটত এনেধৰণে বিশাল ৰথ যাত্ৰা লৈ ওলাই আহিছে হাজাৰ হাজাৰ জগন্নাথ প্ৰভুৰ ভক্ত পুৰুষ মহিলা শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোক এনেধৰণে ওলাই আহি এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিছে গোলাঘাট নগৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে এই আকৰ্ষণীয় দৃশ্য হৰে কৃষ্ণ নামসত্ৰ সংঘ গোলাঘাটৰ উদ্যোগত এই বিশাল ৰথ যাত্ৰাৰ আয়োজন কৰা হৈছে তৃতীয় বাৰ্ষিক শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাত এনেধৰণে হাজাৰ হাজাৰ ভক্ত ওলাই আহি এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী অজন্তা নেওগ সাংসদ কামাখ্যা প্ৰসাদ দাসায়ো অংশগ্ৰহণ কৰিছে এই ৰথ যাত্ৰাত বিভিন্ন প্ৰান্তৰ পৰা জগন্নাথ প্ৰভুৰ ভক্ত এনেধৰণে ওলাই আহি এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা বৰ্তমান মুহূৰ্তলৈকে গোলাঘাট নগৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰাক লৈ এনেধৰণে উদুলি মুদুলি পৰিৱেশ জগন্নাথ কি ৰথ যাত্ৰা
আগতে পুৰীত হয় লাখ লাখ মানুহ ভক্তসকলে তাত অংশগ্ৰহণ কৰে আৰু অসমলৈ এই যাত্ৰা সম্প্ৰসাৰণ হৈছে গোলাঘাটতো হৈছে তৃতীয়বাৰৰ বাবে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে ভক্তি মাৰ্গৰ পৰিৱেশ আৰু সমাজখনক আচলতে ভেটিটোৱে হৈছে আধ্যাত্মিকতা সকলো মানুহে দেখিছে ৰথত ভৰি পেলাই সমাজখনৰ ভক্তি মাৰ্গৰ জৰিয়তে আগবঢ়াই লৈ যাব খুজিছে আৰু সনাতনী যি সংস্কৃতি 5 বছৰীয়া পুৰণা তাক ৰক্ষা কৰাৰ এই যাত্ৰা আশা কৰিছোঁ এই যাত্ৰা ভগৱান জগন্নাথ জনসাধাৰণৰ মাজলৈ গৈছে এইটো এটা বিৰল এটা ঘটনা জনসাধাৰণৰ ওচৰলৈ গৈছে ৰজাই ঝাৰু দি আৰম্ভ কৰিছে আৰু মাহীয়েকৰ ঘৰৰ পৰা এতিয়া নিজৰ স্থানলৈ গৈ আছে তাৰমানে জনসাধাৰণৰ ভগৱান যে জনসাধাৰণ হয় জগন্নাথ পুৰীত তাত গ'লে দেখা যায় এই পবিত্ৰ উৎসৱটি গোলাঘাটত অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে কণ্টিনিউ কৰি আছে মই বৰ সুখী যে আজি এই সময়টোত উপস্থিত থাকিবলৈ সুবিধা পাইছোঁ হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ আছে আশীৰ্বাদ ভগৱানে দিয়ে আৰু পুৰীলৈ গ'লে এটা মহত্ব অনুভৱ কৰা যায় এটা আধ্যাত্মিক কথা অনুভৱ কৰা যায় আৰু জগন্নাথ ধামত গ'লে আপুনি দেখিব সকলো ভগৱানক লৈ তেওঁ বহিছে কৰ্ণ বৰ্ণ নিৰ্বিশেষে সকলো মানুহ তাত শ্ৰদ্ধাৰে মূৰ দুৱাই মই আজি এই মহাপুৰুষ জগন্নাথে যি জনসাধাৰণৰ প্ৰতি প্ৰেম দেখাইছে এইটো সকলোৱে মানি চলিব লাগে এই কথাটো মই আশা ভগৱান জগন্নাথ জনসাধাৰণৰ মাজলৈ গৈছে এইটো এটা বিৰল এটা ঘটনা জনসাধাৰণৰ ওচৰলৈ গৈছে ৰজাই ঝাৰু দি আৰম্ভ কৰিছে আৰু মাহীয়েকৰ ঘৰৰ পৰা এতিয়া নিজৰ স্থানলৈ গৈ আছে তাৰমানে জনসাধাৰণৰ ভগৱান যে জনসাধাৰণ হয় জগন্নাথ পুৰীত তাত গ'লে দেখা যায় এই পবিত্ৰ উৎসৱটি গোলাঘাটত অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে কণ্টিনিউ কৰি আছে মই বৰ সুখী যে আজি এই সময়টোত উপস্থিত থাকিবলৈ সুবিধা পাইছোঁ হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ আছে আশীৰ্বাদ ভগৱানে দিয়ে আৰু পুৰীলৈ গ'লে এটা মহত্ব অনুভৱ কৰা যায় এটা আধ্যাত্মিক কথা অনুভৱ কৰা যায় আৰু জগন্নাথ ধামত গ'লে আপুনি দেখিব সকলো ভগৱানক লৈ তেওঁ বহিছে কৰ্ণ বৰ্ণ নিৰ্বিশেষে সকলো মানুহ তাত শ্ৰদ্ধাৰে মূৰ দুৱাই মই আজি এই মহাপুৰুষ জগন্নাথে যি জনসাধাৰণৰ প্ৰতি প্ৰেম দেখাইছে এইটো সকলোৱে মানি চলিব লাগে এই কথাটো মই আশা ভগৱান জগন্নাথ জনসাধাৰণৰ মাজলৈ গৈছে এইটো এটা বিৰল এটা ঘটনা জনসাধাৰণৰ ওচৰলৈ গৈছে ৰজাই ঝাৰু দি আৰম্ভ কৰিছে আৰু মাহীয়েকৰ ঘৰৰ পৰা এতিয়া নিজৰ স্থানলৈ গৈ আছে তাৰমানে জনসাধাৰণৰ ভগৱান যে জনসাধাৰণ হয় জগন্নাথ পুৰীত তাত গ'লে দেখা যায় এই পবিত্ৰ উৎসৱটি গোলাঘাটত অনুষ্ঠিত কৰিছে উদ্যোক্তাসকলে কণ্টিনিউ কৰি আছে মই বৰ সুখী যে আজি এই সময়টোত উপস্থিত থাকিবলৈ সুবিধা